স্থিতি কি হ'ব? এই বিষয়ত আমি নিশ্চয় স্পষ্ট যে আমি বিগত সময়ত আমি কঠোৰ আন্দোলন প্ৰতিষ্ঠা কৰিছিলোঁ। কঠোৰ আন্দোলন প্ৰতিষ্ঠা কৰি আমি বিভিন্ন সময়তে বিভিন্ন দাবীসমূহ আমি উত্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰ লগতে নিশ্চয় গম পায় যে আমাৰ এছকাডা আইনকে আদি কৰি বিভিন্ন সময়ত কঠোৰ আন্দোলন প্ৰতিষ্ঠা কৰিয়ে আমি সেইবোৰ ৰিচিভ কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে এই বুলিও যে আমাৰ সেই বৰদোৱাৰ ভৰাগাঁও যি আমাৰ অঞ্চলত বা 1, 2, 3 যি ৰাজহুৱা সামৰি যে তেওঁলোকে সৰ্বোপৰিও টাইমশ্বিট DMG আণ্ডাৰত যি গঠন কৰিব পাৰিছে তাক আমি গৰিহণা দিছোঁ। আৰু গৰিহণা দিয়াই নহয়, আমি অনাগত যে 26 নিৰ্বাচন আছে, সেই 26 নিৰ্বাচন আমি এসেকা দিম, এইটোহে নিশ্চয় আমি সাজু আছোঁ। কাৰণ তেওঁলোকে বাৰে বাৰে আমাক প্ৰত্যাহ্বান কৰিছে, বাৰে বাৰে আমাৰ মাটিক চকু দিছে। আমি কৈছোঁ যে আমি পোনপ্ৰথমে ৰাভা হাছং আমি সষ্টনচি অন্তৰ্ভুক্ত কৰক বা এইখন অঞ্চলক সামৰিক মৰ্যাদা দিয়ক। এই অঞ্চলক সামৰিক মৰ্যাদা দি এইখন অঞ্চলৰ ৰাভাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা কৃষ্টি সংস্কৃতি আমি ৰক্ষণ কৰিব বিচাৰিছোঁ। কিন্তু তাকে নকৰি যে এইখন অঞ্চলৰ মাটি বা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি তেওঁলোকে নিব বিচাৰিছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক মুক্ত কৰিব বিচাৰিছে। আমি কোনোপধ্যে আমি মানি নলওঁ আৰু কোনো আমাৰ মানে কোনো কিবা নহয় আমাৰ, গতিকে মানি নলওঁ। গতিকে আমি কৈছোঁ যে অনাগত সময়ত যদি আমি গণতান্ত্ৰিক আন্দোলন ইয়াতকৈ আমি অধিক আমি নিশ্চয় কৰি আমি তিনিটা সংগঠন আছোঁ, আমি বিভিন্ন ৰাইজ আছে, আমি সকলোৱে মিলি আমি নিজে সিদ্ধান্ত ল'ম। সিদ্ধান্ত লৈ আমি জংগীতকৈ আমি জংগী আন্দোলন আমি আৰম্ভ কৰিম। গতিকে কোনোপধ্যে আমি এইখন অঞ্চল যাতে চেটেলাইট টাউনশ্বিপকে আদি কৰি ইয়াৰ পৰা যাতে চৰকাৰে নিব বিচাৰে বা এইখন ট্ৰাইবেল বেল্ট এণ্ড ব্লক তেওঁলোকে মুক্ত কৰিব নোৱাৰে, তাৰ কাৰণে আমি সদায় যুঁজ দি যাম। তাৰ 26 চনত আমি এসেকা দিম, কাৰণ আমি বিজেপি আমি ভাবিছিলোঁ। কাৰণ এলায়েন্স হ'ল আমাৰ ৰাভা হাছং যৌথ সংগ্ৰাম কমিটি এলায়েন্স আছে। আমি ৰাভা হাছং যৌথ সংগ্ৰাম কমিটি আমি অংগীদাৰী সংগঠন, গতিকে অংগীদাৰী সংগঠন হৈছে আমি নিশ্চয় আমি ৰাভা যৌথ সংগ্ৰাম কমিটিৰ মজিয়াত আমি উত্থাপন কৰিম। উত্থাপন কৰি প্ৰয়োজন হ'লে আমি ইয়াৰ পৰা ওলাই যাম, ওলাই আমি ইয়াৰ উচিত শিক্ষা আমি দিম। আলোচনা কৰি আমাক প্ৰতিশ্ৰুতি দি আছে। প্ৰতিশ্ৰুতি দিয়াৰ ফলত তেওঁলোকৰ চিক্সিল দিব লাগে আমাক, কিবা আমাৰ যিখিনি আমাৰ প্ৰাপ্য আমাক দিয়া নাই। সেইকাৰণে আমাক খং উঠি যায়। আমাৰ এই পূৰ্বৰ পৰা যিহেতু আমাৰ আৰু মানুহবিলাক বাগানত থকা মানুহবিলাক তেওঁলোকক যদি উচ্ছেদ কৰে তেওঁলোকে ক'ত থাকিব? তেওঁলোকৰ নিজা ঘৰখনৰ সংসাৰখন সিহঁতে ক'ত থাকিব? যিমান অট্টালিকা দিয়ক তেওঁলোকৰ ভাল নালাগিব নহয়। যিটো সাধাৰণ ঘৰে আমাৰ ভাল। এইটো সোনকালে যদি আমাৰ এইবিলাক হেৰি বন্ধ নকৰে, তেতিয়া আমি ইয়াতকৈ আৰু বেছি ডাঙৰকৈ আমাৰ এই আন্দোলন কৰিব কাৰণে বাধ্য হ'ম। নহয়, এইটো হেৰি সমষ্টিত পৰে, কলাবাৰী সমষ্টিত পৰে। কলাবাৰী সমষ্টিৰ মানুহখিনি তেওঁলোকে যদি ভীমা ঠাকুৰে যদি আমাৰ মানুহখিনিক মৰমেৰে বুজি নাপায়, মৰমবিলাক বুজি নাপায়, আমাৰ লগতে বহুত অতপ্ৰত সম্বন্ধ তেওঁক বহুত ভাল পাওঁ কাৰণে তেওঁ যদি এতিয়াও আমাৰ বিৰুদ্ধে কামবিলাক কৰে তেতিয়া বেয়া পাওঁ। আৰু যদি ভাল তেওঁ আমাক মৰম কৰে, যদি এইবিলাক কথা উঠাই লয়, চিটি পুলিচবিলাক নিদিয়ক, এইটোকে আমি আহ্বান জনাম তেখেতক। চৰকাৰক যাতে বিজেপি চৰকাৰক যাতে ক'ব পাৰে আমাৰ কলাবাৰী সমষ্টিৰ বৰদাৰ ভলাগৰ হৈ তেখেতে মাতক মুখ্যমন্ত্ৰীৰ লগত মাতা নাই কাৰণে এনেকুৱাবিলাক কৰি আছে। কোবাব আমাৰ মহিলাবিলাক আমাৰ ৰাভা হাছঙত এৰি পেলাই আমাৰ ৰাভাবিলাক সদায় শক্তিশালী। আমি ভাল হ'লে ভালেই, খং উঠিলে আমাৰ বেলেগ খং আমাৰ ৰাভাবিলাকৰ জাৰুদি কোবাব। হেমন্ত ঠাকুৰে যদি ভোট বিচাৰি যায় আৰু অতি সোনকালে যদি এইবিলাক সমাধান নকৰে, তেওঁ অহা 26 চনত ভোট বিচাৰি যাবই নোৱাৰিব। জাৰি মাৰিব আৰু বেয়া ব্যৱহাৰ কৰিব আৰু আমাৰ মহিলাবিলাক। আমি ক'বহে নোৱাৰো। আমাৰ মহিলাখিনি, আমাৰ যিকেইটা ভুক্তভোগী মহিলা, ইমান কি ক'ব তেওঁলোকে জানিব। মইতো বকৰ মানুহ হয়, আমাৰ ইয়াৰ কেনেকুৱা বহুত দিন হ'ল থনা দিয়ে আছে। হয়, আমি চৰকাৰৰ বিৰুদ্ধে এই কাৰণতে সৰব হ'ব লগা হৈছে। আচলতে আমাক বিজেপি চৰকাৰখনে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো প্ৰতাৰণা কৰি আছে, আচলতে আমি দুখিত বুলি ক'ব লাগিব। আমি যোৱা 21ত যিটো নিৰ্বাচন হৈছিল, বিধানসভা নিৰ্বাচন হৈছিল, 21ৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি ইস্তাহাৰত আছিল যে যদি চৰকাৰ গঠন কৰিব পাৰে 21ত, তেতিয়াহ'লে ৰাভা, মিচিং, তিৱা এই তিনিটা কাউন্সিলক তেওঁলোকে সাংবিধানিক মৰ্যাদা দিম বুলি তেওঁলোকে ইস্তাহাৰত প্ৰকাশ কৰিছিল। আৰু সেই মৰ্মে আমি তেওঁলোকৰ লগত এলায়েন্স হিচাপে চৰকাৰ গঠনৰ লগত অংশীদাৰ হিচাপে আছিলোঁ। আমি প্ৰত্যেকটো ক্ষেত্ৰতে আমি তেওঁলোকক সহায় সহযোগ কৰি আছিলোঁ। প্ৰত্যেকটো নিৰ্বাচনত আমি সহায় সহযোগ কৰি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে
অসম চৰকাৰৰ লগত আমি এলায়েন্স হিচাপে আছো যদিও কিন্তু অসম চৰকাৰে যিটো ষড়যন্ত্ৰ কৰি আছে ৰাভা হাছংখনক ভাৰতীয় সংবিধানৰ ৬৬ অনুসূচীত অন্তৰ্ভুক্ত কৰিম বুলি ইতিমধ্যে দুধনৈত গৈ তিনিবাৰ গ'ল তেওঁ এই বছৰটোত জানুৱাৰী মাহৰ ৩ তাৰিখৰ পৰা মে মাহলৈকে তিনিবাৰ দুধনৈত গৈ তিনিবাৰ প্ৰতিশ্ৰুতি দি আহিলে আমাক অতি সোনকালে মে মাহৰ ভিতৰত অসম চৰকাৰ ভাৰত চৰকাৰ আৰু সংগ্ৰামী সংগঠনৰ মাজত যিটো ত্ৰিপাক্ষিক আলোচনা ভাৰত চৰকাৰৰ লগত যিটো আলোচনা সেই আলোচনাটো কৰাই দিম বুলি তেওঁক আমাক প্ৰতিশ্ৰুতি দিছিলে আৰু যোৱা ৩ তাৰিখত জানুৱাৰী ৩ তাৰিখত যেতিয়া আমি ৰাভা জাতীয় সংগঠনখিনি তেওঁৰ লগত বহিছিলোঁ তেতিয়া তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে যে অতি সোনকালে ত্ৰিপাক্ষিক যিটো বৈঠক এই বৈঠকটো তেওঁ নিজে লগত লৈ গৈ আলোচনা কৰাই দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিল আৰু অতি সোনকালে আমাক ভাৰতীয় সংবিধান ৬৬ অনুসূচীত অন্তৰ্ভুক্ত কৰাই দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিল কিন্তু আমি দেখিবলৈ পালোঁ যে যোৱা এইকেইদিনত আমি দেখিবলৈ পালোঁ যে বৰদুৱাৰ ভোলাগাঁৱৰ ৩খন ৰেভিনিউ ভিলেজত বাস কৰি থকা মানুহখিনিক উচ্ছেদ কৰি গুৱাহাটী যিটো মহানগৰ টাউনশ্বিপ যিটো ছেটেলাইট টাউনশ্বিপ গঠন কৰাৰ কাৰণে তেওঁলোকে যিটো ষড়যন্ত্ৰ আৰম্ভ কৰিছে আমি আচলতে দুখিত আমি লাজ অনুভৱ কৰিছোঁ আমি তেওঁলোকৰ লগত আমি এলায়েন্স হিচাপে থাকি আমাৰ লগত কোনো আলাপ আলোচনা নকৰাকৈ তেওঁলোকে এনেধৰণৰ কামবিলাক কৰিবৰ কাৰণে আৰম্ভ কৰিছে বৰঞ্চ আমি কৈ আছিলোঁ যে আমাক যিটো প্ৰতিশ্ৰুতি দিছিল যে আমাৰ যিটো যিখিনি মানুহ আমাৰ ফৰেষ্টত বাস কৰি আছে ফৰেষ্টত বাস কৰি থকা মানুহখিনিক ট্ৰাইবেল মানুহখিনিক তেওঁলোকে ভূমিপট্টন দিবৰ কাৰণে যি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল সেই ভূমিপট্টন দিয়াখিনি এতিয়ালৈকে তেওঁলোকে দিব পৰা নাই সম্পূৰ্ণভাৱে কিছু সংখ্যক দিছে যদিও সম্পূৰ্ণভাৱে এতিয়ালৈকে দিব পৰা নাই কামৰূপত আৰম্ভ কৰিছে কিন্তু গোৱালপাৰাত এতিয়ালৈকে তেনেধৰণৰ দিয়াৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই এতিয়ালৈকে যদি আমাৰ এই দাবীটো মানি নলয় তেতিয়াহ'লে আমি ২৬ৰ নিৰ্বাচনত আমি তেওঁলোকক আমি হেৰুৱাৰ কাৰণে ব্যৱস্থা এতিয়াৰ পৰা আমি আৰম্ভ কৰিম চিফৰ কথাটো বেলেগ চেলেৰি চিফৰ কথাটো বেলেগ আমি সংগ্ৰামী সংগঠন হিচাপে আমি বিৰোধিতা কৰি যাম আৰু আমাৰ শেষ বিন্দু তেজ থকালৈকে এই আন্দোলনটোক আমি জংগীৰ পৰা জংগী কৰি নিয়াৰ কাৰণে আমি অব্যাহত ৰাখিম তেওঁ আচলতে যৌথ সংগ্ৰাম কমিটি আৰু যৌথ মঞ্চৰ তেওঁ সভাপতি হিচাপে আছে যদিও আমি ৰাভা জাতীয় যিটো সংগঠন আমাৰ ৰাভা জাতীয় সংগঠনৰ তেওঁ মুৰব্বী নহয় পাৰিষদৰ মুৰব্বী তেওঁ হয় পাৰিষদৰ মুৰব্বী হয় তেওঁ আৰু পাৰিষদৰ মুৰব্বী হয় বৰ্তমান তেওঁ চিফ হৈ আছে তিনিবাৰ বৰ্তমানলৈকে চিফ হৈছে তেওঁ কোনো ধৰণৰ মন্তব্য দিয়া নাই সেইটো কথা মই ক'ব নোৱাৰিম কি কাৰণত মন্তব্য দিয়া নাই কিন্তু আমি সংগ্ৰামী সংগঠন হিচাপে আমি মন্তব্য দিব লাগিব আমি কৰি যাম আৰু এই আন্দোলনটোত আমি জড়িত হৈ যাম আৰু ৰাইজক লগত লৈ আন্দোলনটো কৰি থাকিম আমি নিশ্চয় দূৰত্ব অৱস্থান নকৰে তেওঁ আমাৰ লগত সদায় আছে সদায় থাকিব নিশ্চয় ২ দিনৰ ভিতৰত তেওঁ কিবা সহায় কৰিব দুৰ্ভাগ্য বুলি মই ক'ব নোখোজো যিহেতু তেওঁৰ ওচৰত বোধহয় কোনো সাংবাদিক ইতিমধ্যে যোৱা নাই গতিকে তেওঁ কোনো ধৰণৰ প্ৰেছ মিট দিয়া নাই গতিকে তেওঁ নিশ্চয় আমাৰ লগত থাকিব আৰু ভৱিষ্যতে আমাৰ লগত থাকি তেওঁ সংগ্ৰামটোত ভাগ ল'ব বুলি মই ভাবোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত